অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু। বাদ পৰি যোৱা নাই কাছাৰ জিলাৰ শিলচৰো। নেশ্যনেল ইনষ্টিটিউট অৱ টেকনলজি শিলচৰত পুৱাৰে পৰাই দেখা গৈছে অসমীয়া ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ মাজত সীমাহীন ব্যস্ততা। ছাত্ৰ ছাত্ৰীসকলো মিলি আজি NITৰ বাকৰিত লাও বেঙেনা খুৱাই মাহ হালধিৰে নুৱাই ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। তাৰ পিছত জলপানৰো ব্যৱস্থা কৰা হয়। শেষত এপাক বিহু নাচি ছাত্ৰ ছাত্ৰীসকলে মিলি ৰঙালী বিহু উৎসৱৰ সূচনা কৰে। প্ৰতি বছৰেই অসমীয়া পৰম্পৰা বজাই ৰখাৰ চেষ্টা কৰে NIT শিলচৰৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে। সম্পূৰ্ণ ৰীতি নীতিৰে বিহু পালন কৰাৰ প্ৰয়াস কৰে তেওঁলোকে। গৰুক গা ধুৱাই লাও বেঙেনা হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া ছাত্ৰ ছাত্ৰীয়ে গাইছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। মোৰ নাম ৰাজদীপ বসুৰা, NIT শিলচৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। তো আজি আমাৰ NIT শিলচৰত আমি ৰঙালী বিহু উদযাপনৰ এটি কাৰ্যসূচী হাতত লৈছিলোঁ। আমি এবাৰো গৰু বিহুৰ যোনটো পৰম্পৰা আমাৰ সেই গৰু বিহুৰ পৰম্পৰাটো আমি বজাই ৰাখিবলৈ চেষ্টা কৰিলোঁ। গৰু হয় কলেজত গৰু ক'ৰ পৰা পাব আমি, সেইবাবে আমি গৰু বাহিৰৰ পৰা ভাড়া কৰি আনিলোঁ প্ৰতিবাৰৰ দৰে। তো গৰু আনিলোঁ, আমি গৰু ধুৱালোঁ পুৱাতে। গোটেই আমাৰ জলপানৰ আয়োজন কৰিছোঁ আমি, আমাৰ ল'ৰাহঁতে হুঁচৰি গাইছে। তো সেয়ে আমাৰ NIT শিলচৰৰ এটা সৰুকৈ বিহুৰ আয়োজন, এটা আমাৰ সংস্কৃতিক বচাই ৰখা এটা সৰু চেষ্টা। নমস্কাৰ, আমি NIT শিলচৰ বাকৰিত আছো। আপুনি দেখিছে সকলোৱে আমি বিহুৰ জলপান খাবলৈ চিৰা দৈ সকলোৰে হাতত দেখিছে। আমাৰ ফেকাল্টি আমাৰ ষ্টুডেণ্টছ সকলোৱে মিলি আমি ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছো ইয়াতে। আপুনি দেখিছে প্ৰত্যেক বছৰে আমি ৰঙালী বিহু উদযাপন কৰিবলৈ কাৰণে চেষ্টা কৰো। আৰু এতিয়া আমাৰ কি হয়, এই বিহুত একচুৱেলি আমাৰ ষ্টুডেণ্টছ বিলাক ঘৰলৈ যায়, যিখিনি থাকো সকলোৱে লগ লাগি আমি একতাৰ বান্ধোনেৰে বান্ধিবৰ কাৰণে চেষ্টা কৰো। আজিৰে বিহু আমি আৰম্ভ কৰিছো গৰু বিহুৱেদি। আপুনি জানে আমাৰ এই বিহু আমি 7 দিন পালন কৰা হয়। আৰু প্ৰথমটো কোৱা হয় আপোনাৰ গৰু বিহু। আমাৰ NIT শিলচৰত আমি গৰু আনিলো ওচৰৰ গাঁৱৰ পৰা, আনি পেলাই আমি মাহ হালধিৰে গৰুক নোৱালো ধোৱালো। তাৰপিছত আমি চাট বনাই পেলাই বেঙেনা লাও চাট বনাই পেলাই গৰুক আমি কলো যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। আমাৰ অনাৰেবল ডাইৰেক্টৰ ছাৰ আহি উপস্থিত হল, তেখেতেও গৰুক নোৱালে ধোৱালে। শিলচৰৰ পৰা আখি দাসৰ প্ৰতিবেদন লোকেল 18।